মৰ্নিং ৰাইজসকল, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ব্ৰেকফাষ্টৰ পৰা। আজি বিশেষ ভিডিঅ', যিহেতু আমাৰ লগত আছে আজি পুষ্পা ভাই। এয়া দেখিছে আপোনালোকে, পুষ্পা আৰু মই দুয়োজন আজি টংলালৈ বুলি যাত্ৰা আৰম্ভ কৰিম। দুয়োজন যিহেতু বহুত দিনৰ পৰা কথা বতৰা হৈ আছিলে, একেলগ হোৱা নাছিলোঁ। আজি সেইবাবে তেওঁ টংলা আহিছিলে, মোক কল কৰিলোঁ। আমি কল কৰি দুয়োজন একলগ হ'লোঁ টংলালৈ বুলি। টংলাত আহি বৰ্তমান আমি পালোহি। টমটম লোড কৰি আছোঁ। টমটম লোড কৰি আমাৰ বন্ধু যাব বিহপুৰীয়ালৈ আৰু মই যাম তেজপুৰ মেডিকেল কলেজলৈকে। মই তেজপুৰ মেডিকেল কলেজত নামি যাম আৰু বন্ধু বিহপুৰীয়ালৈ যাবগৈ। আৰু যিহেতু বন্ধুৰ লগত বহুত দিনৰ পৰা কথা পাতি আছিলোঁ যে আমি লগ হ'ম, আজি ফাইনেলি লগ পাই গ'লোঁ দুয়োজন। আৰু বন্ধুৱে লোড কৰি লওক, তাৰপিছত বাকীবোৰ আপোনালোকক দেখাই আছোঁ ভিডিঅ'ৰ জৰিয়তে। এতিয়া আমি আছোঁ টংলাত। টংলাৰ পৰা আকৌ যাত্ৰা আৰম্ভ কৰিম বিহপুৰীয়ালৈ। বৰ্তমান আমাৰ বন্ধু ৰাণীজনী লোড কৰা হৈ গ'ল। চাওকচোন কি এটা সুন্দৰ লাগিছে গাড়ীখন দেখিবলৈ। আৰু আমি বন্ধু আৰু মই এতিয়া দুয়োজন টংলাৰ পৰা যাত্ৰা আৰম্ভ কৰিম। যিহেতু ইয়াত বহুত টাইম হৈ গ'ল, 7:30মান টংলাতেই বাজি গ'ল। সেয়েহে আমাৰ যাত্ৰা এতিয়া আকৌ আৰম্ভ কৰোঁ। বৰ্তমান আমাৰ বন্ধুৰ গাটো বহুত বেয়া, সেয়েহে মোক ক'লে যে গাড়ীখন তুমি অলপ চলোৱা, মই অলপ আৰাম কৰোঁ। মই বোলো ঠিক আছে, গাড়ী চলালোঁ। এতিয়া বৰ্তমান আহি পালোহি মই আমাৰ ঘৰতে দুয়োজনে ৰাতিৰ আহাৰ সাজ গ্ৰহণ কৰি এতিয়া বৰ্তমান বন্ধুক ক'লোঁ অকণমান তুমি ৰেষ্ট লোৱা, ৰেষ্ট লৈ পেলাই তুমি আকৌ তোমাৰ যাত্ৰা আৰম্ভ কৰিবা। বন্ধুৱে ৰেষ্ট ল'লে আৰু এতিয়া যাবলৈ ওলালে। প্ৰায় 2 ঘণ্টামান এটা ৰেষ্ট ল'লে আৰু বেছি টাইম নোৱাৰিলে, কাৰণ তেওঁৰ বন্ধু আৰু এজন আহি আছিলে গুৱাহাটীৰ পৰা। দুয়োজন একেলগে বিহপুৰীয়ালৈ যাত্ৰা কৰিব। সেয়েহে ময়ো ইমান জোৰ নকৰিলোঁ ৰাতিপুৱালৈকে থাকিবলৈ। বোলো যিকণ পাৰিছা সেইকণে অকণমান ৰেষ্ট লোৱা, ৰেষ্ট লৈ পেলাই ওলাই দিয়া। যিহেতু অবিনাশৰ গাটো বহুত বেয়া, সেইকাৰণে বোলো তুমিও যাত্ৰা আৰম্ভ কৰা, লাহে লাহে গৈ থাকা, ইমান দূৰ ৰাস্তা আছে যাবলৈ। ৰাইজসকল, মই এতিয়া মোৰ বন্ধু অবিনাশক মই বিদায় দিওঁ, যিহেতু বহুত দূৰ তেওঁ যাবগৈ ঘূৰি। যদি ভিডিঅ'টো বনোৱাত কিবা ভুল ভ্ৰান্তি হৈছে, সকলোৱে মোক নিজৰ বুলি ভাবি ক্ষমা কৰিব। ধন্যবাদ।